তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে ৰেলৱে বিভাগৰ প্ৰায় 32,438টা পদ মুকলি হৈছে, ভেকেঞ্চি ওলাইছে চাকৰিৰ বাবে। গতিকে কেনেকৈ এপ্লাই কৰিব লাগে, কি কথা, ষ্টাৰ্টিং ডেট কেতিয়া, লাষ্ট ডেট কেতিয়া, গোটেই ডিটেইলছ আজি মই ভিডিঅ'টোত আপোনালোকক ভালদৰে বুজাই দিম। আৰু তাৰ আগতে যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে আজি, তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ডাইৰেক্ট মোৰ ডেছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোলা যাব, যিটো assamcareer.com-ত পাব্লিছ কৰা হৈছে যে RRB গ্ৰুপ ডি ৰিক্ৰুইটমেণ্ট 2025 32,438টা গ্ৰুপ ডি লেভেল 1 পোষ্ট। ঠিক আছে, তো ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড। ঠিক আছে, লাষ্ট ডেট কেতিয়া কৈছে 22 ফেব্ৰুৱাৰী 2025 তাৰিখে লাষ্ট এপ্লাই ডেট। ঠিক আছে, আৰু যিবিলাক ইণ্টাৰেষ্টেড আৰু এলিজিবল যিবিলাক কেণ্ডিডেট হয়, যিবিলাকে বিচাৰে কৰিবলৈ, তেওঁলোকে এপ্লাই কৰিব পাৰে। ঠিক আছে, অতি ভাল পোষ্ট ওলাইছে। ঠিক আছে, টোটেল পোষ্ট আছে 32,438টা পোষ্ট ৰেলৱে বিভাগৰ। ঠিক আছে, মানে গোটেই আমাৰ ভাৰতৰ বিভিন্ন জ'ন ৱাইজ মানে ভগাই দিয়া হৈছে। যেনেকৈ ৱেষ্টাৰ্ণ ৰেলৱে মুম্বাই জ'নটোৰ কাৰণে 4,672টা পোষ্ট মুকলি কৰা হৈছে। তেনেকৈ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে অৰ্থাৎ গুৱাহাটীৰ বাবে প্ৰায় 2,048টা পোষ্ট মুকলি কৰা হৈছে। এনেকৈ বিভিন্ন জেগা জ'ন ৱাইজ পোষ্টবিলাক মুকলি কৰা হৈছে। ঠিক আছে, আৰু পে' লেভেল প্ৰায় 18,000 পৰা বেছিক পে' ষ্টাৰ্ট হ'ব। ঠিক আছে, আৰু এজ লিমিট কিমান কৈছে, বয়সৰ সীমা 18 পৰা 36 বছৰ হ'ব লাগিব 2025 1 জানুৱাৰীলৈ। ঠিক আছে, তাৰপিছত কৈছে এজ ৰিলেক্সেশ্যনো দিয়া হ'ব, বয়সৰ ৰিলেক্সেশ্যন দিয়া হ'ব। যদি ST SC কেটেগৰী হয়, তেওঁ এপ্লাই কৰাজন তেওঁ 5 বছৰ বয়স ৰিলেক্সেশ্যন দিয়া হ'ব। অৰ্থাৎ তেওঁ যদি 36 বছৰ প্লাছ 5 41 বছৰ বয়সো যদি এজন হয় কেণ্ডিডেট, তেন্তে তেওঁ এপ্লাই কৰিব পাৰিব। ঠিক আছে, তেনেকৈ OBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। PWD আনৰিজাৰ্ভ যিবিলাক হয়, তেওঁলোকৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। PWD OBC যিবিলাক হয়, তেওঁলোকৰ বাবে 13 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। PWD ST আৰু SC বিলাকৰ কাৰণে 15 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। ঠিক আছে, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব বুলি কৈছে, কেণ্ডিডেট মাষ্ট বি 10 পাছ হ'ব লাগিব, 10 পাছ হ'বই লাগিব। ঠিক আছে, নহ'লে ITI পাছ কৰা হ'ব লাগিব বা তাৰ ইকুইভেলেণ্ট কিবা চাৰ্টিফিকেট থাকিব লাগিব। ঠিক আছে, আৰু এপ্লিকেশ্যন ফিজ 250 টকা কাৰ বাবে কৈছে, ST SC এক্স ছাৰ্ভিচমেন, PWD ফিমেল হওক, ট্ৰেন্সজেণ্ডাৰ হওক, মাইনৰিটিছ হওক, ইকনমিলি বেকৱাৰ্ড যিবিলাক ক্লাছ হয়, তেনেকুৱা কেটেগৰীৰ বাবে এপ্লিকেশ্যন ফিজ লাগিব 250 টকা, আৰু বাকীবিলাকৰ বাবে 500 টকা এপ্লিকেশ্যন ফিজ লাগিব। ঠিক আছে, আৰু কিবা যদি অসুবিধা হয় তাৰ ৰিফাণ্ডো দিয়া হ'ব। যিবিলাকে 500 টকা দিয়ে, বাকীবিলাক OBC SOBC এইবিলাকে তেওঁলোকক 400 টকা ৰিফাণ্ড দিয়া হ'ব। ঠিক আছে, আৰু আন কেটেগৰীবিলাকক যিবিলাকে 250 টকা দি যিবিলাকে এপ্লিকেশ্যন ফিজ দিবলগীয়া হয়, তেওঁলোকে সম্পূৰ্ণ ৰিফাণ্ড পাব। ঠিক আছে, তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত গোটেই ডিটেইলছখিনি লিখি দিয়া হৈছে, আপোনালোকে পঢ়ি চাব। এটা লিংক দি দিম মই, তাত ক্লিক কৰাৰ লগে লগে বাকী এপ্লিকেশ্যনখন আপুনি ফিল আপ কৰিব পাৰিব। ঠিক আছে, ইয়াত দিয়া হৈছে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন কেতিয়া, 23 তাৰিখে, 23 জানুৱাৰী অলৰেডি আৰম্ভ হৈ গৈছে হয়নে। ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 23 জানুৱাৰী 2025 তাৰিখে অলৰেডি আৰম্ভ হৈ গৈছে, আৰু 22 ফেব্ৰুৱাৰীলৈ চলি থাকিব। ঠিক আছে, আৰু ডেট ফৰ কাৰেকশ্যনছ ইন এপ্লিকেশ্যন ফৰ্ম উইথ ফিজ পে'মেণ্ট 25 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ আপোনালোকে যদি কিবা কাৰেকশ্যন কৰিব বিচাৰে তেন্তে সেয়াও কৰিব পাৰিব। ঠিক আছে, এপ্লিকেশ্যনখন ছাবমিট কৰাৰ পিছতো যদি কিবা কাৰেকশ্যন আপোনালোকক কৰিবলগীয়া থাকে, কিছুমানৰ নামটো ভুলকৈ যাব পাৰে, কিছুমানৰ গাঁওখনৰ নামটো ভুল হ'ব পাৰে, এনেকুৱা বিভিন্ন ধৰণৰ কাৰেকশ্যনবিলাক আপুনি কেতিয়াবা কৰিব পাৰিব 25 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চৰ তাৰিখলৈ। ঠিক আছে, তাৰপিছত ইয়াত লিংককেইটা দিয়া হৈছে, অনলাইন এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত অফিচিয়েল ৱেবছাইটো দিয়া হৈছে, ক্লিক হেয়াৰ, তাত গৈ আপোনালোকে চাব পাৰিব। গতিকে আমি অনলাইন এপ্লিকেশ্যন ফৰ্ম ক্লিক হেয়াৰ যিটো অপশ্যন দেখিছোঁ, ইয়াত ক্লিক হেয়াৰত ক্লিক কৰি দিওঁ, কি দেখুৱাই চাওক। ক্লিক হেয়াৰ কৰাৰ পিছতে এনেকুৱা এটা পেজ খোলা যাব। এইটো পেজ মই ডাইৰেক্ট আপোনালোকে পাবলৈ মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট ইয়াত আহি এপ্লাই কৰিব। ঠিক আছে, তাৰপিছত ইয়াত ডাউনলোড ফৰ্মেট আছে, বিভিন্ন চাৰ্টিফিকেট আপুনি ডাউনলোড কৰিব পাৰিব। ঠিক আছে, ইয়াত এপ্লাই অপশ্যনটো দেখিছেনে, এপ্লাইত ক্লিক কৰাৰ লগে লগে এনেকৈ দুটা অপশ্যন আহিব, এটা আহিব ক্ৰিয়েট এন একাউণ্ট, আৰু এটা আহিব অলৰেডি হেভ এন একাউণ্ট। যিবিলাকৰ অলৰেডি এটা একাউণ্ট আছে, আগতে যিবিলাকে ৰেলৱে কিবা এক্সামত কাৰণে এপ্লাই কৰিছিল, তেওঁলোকে অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰিব লাগিব, আৰু যিবিলাকে আগতে একো ৰেলৱে ডিপাৰ্টমেণ্টত একো যদি এপ্লাই কৰা নাছিল, তেওঁলোকে চিধা ক্ৰিয়েট এন একাউণ্ট কৰিব লাগিব। ঠিক আছে,
তো আহক ক্ৰিয়েট এন একাউণ্ট কৰিলে কি কৰিব লাগিব চাওক আমি বেক কৰি লৈছোঁ প্ৰথমতে যিবিলাকৰ অলৰেডি এটা একাউণ্ট আছে তেওঁলোকে কি কৰিব লাগিব অলৰেডি হেভ এন একাউণ্ট তাত এনেকৈ ক্লিক কৰি নিজৰ মোবাইল নম্বৰ বা ইমেইল এড্ৰেছটো ইয়াত টাইপ কৰিব লাগিব ধুনীয়াকৈ তাৰপিছত যিটো পাছৱৰ্ড আছিল আপোনালোকৰ মনত থাকিব সেই পাছৱৰ্ডটো ইয়াত টাইপ কৰি আই এম নট এ ৰবট এইটো যি বক্সটো দেখিছে ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা শুদ্ধ চিন আহি যাব তাৰপিছত লগ ইন হৈ আপোনালোকে আগন্তুক যিখিনি প্ৰচেছ এপ্লিকেশ্যনখনৰ সেইখিনি কৰিব পাৰিব ঠিক আছে আৰু যদি কিছুমানে মানে নিজৰ পাছৱৰ্ডটো পাহৰি গ'ল তেওঁলোকে ফৰগট পাছৱৰ্ড অপশ্যনটো মাৰাৰ লগে লগে নিজৰ মোবাইল বা ইমেইল আই ডিত এটা OTP যাব তাৰপিছত আপোনালোকে আকৌ পাছৱৰ্ডটো ক্ৰিয়েট কৰিব পাৰিব ঠিক আছে তো যিবিলাকে অলৰেডি একাউণ্ট আছে তেওঁলোকে এইটো প্ৰচেছ কৰিব লাগিব যিবিলাকৰ অলৰেডি একাউণ্ট নাই তেওঁলোকে কি কৰিব লাগিব ক্ৰিয়েট এন একাউণ্ট প্ৰথম যিটো অপশ্যন দেখিছে তাত এনেকৈ ক্লিক কৰক তাৰপিছত এনেকৈ এটা পেজ আহিব তাত অ'কে কৰক তাৰপিছত এনেকুৱা এটা পেজ খোলা যাব ইয়াত আপোনালোকে নিজৰ একাউণ্টটো ইয়াত ক্ৰিয়েট কৰিব লাগিব RRBG অফিচিয়েল ৱেবছাইট হয় ৰেলৱে ডিপাৰ্টমেণ্টৰ তো প্ৰথম কি সুধিছে কাণ্ট্ৰি অফ নেশ্যনেলিটি কোনখন আপুনি কাণ্ট্ৰি হয় ইণ্ডিয়া গতিকে ইণ্ডিয়া ছিলেক্ট কৰিলোঁ ইয়াত আপোনালোকে নিজৰ পাৰ্চনেল গোটেইখিনি ইনফৰ্মেশ্যন দিব লাগিব প্ৰথম সুধিছে ফুল নেমটো কি আপোনাৰ ইয়াত ধুনীয়াকৈ লিখি দিব লাগিব এইটো ষ্টাৰ চিনটো দেখিছেনে ৰঙা ৰঙৰ যিটো ষ্টাৰ চিন আছে ইয়াৰ মানে হৈছে এইকেইটা আপুনি কম্পালচৰি ফিল আপ কৰিবই লাগিব ঠিক আছে ফুল নেমটো আকৌ এবাৰ ৰিটাইপ ফুল নেম বুলি কৈছে গতিকে নাম ওপৰত যিটো নাম টাইপ কৰিছিল ইয়াত সম্পূৰ্ণ নামটো আকৌ এবাৰ টাইপ কৰিব লাগিব ঠিক আছে মানি লওক ইয়াত মই ঘনকান্ত মেধি লিখিলোঁ তো ছেম সেই ঘনকান্ত মেধিটো আকৌ লিখিব লাগিব যদি ইয়াত যদি কিবা আইটো সলনি কিবা কে লিখি দিলে তেন্তে এনেকৈ আহি যাব উল্টাকৈ আহি যাব এইটো শুদ্ধ নহয় বুলি ক'ব ঠিক আছে গতিকে ওপৰত যিটো লিখে তলতো ৰিনেমটো তাতে লিখিব লাগিব ঠিক আছে তাৰপিছত সুধিছে হেভ ইউ চেঞ্জ ইয়ৰ নেম আপুনি কেতিয়াবা নিজৰ নামটো চেঞ্জ কৰিছিল নে যদি কৰিছিল য়েছ তাৰপিছত এনেকৈ এটা অপশ্যন আহিব তাত আই আণ্ডাৰষ্টেণ্ড এণ্ড এগ্ৰিড ক্লিক কৰিব লাগিব আৰু যদি আপুনি চেঞ্জ কৰা নাই তেন্তে ন' তেনেকৈ ক্লিক কৰিব লাগিব ঠিক আছে তাৰপিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব ডেট অফ বাৰ্থটো আপোনাৰ কেতিয়া আপোনাৰ যিখন মেট্ৰিকৰ চাৰ্টিফিকেট সেইখনৰ মতে আপুনি নিজৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা চিলেক্ট কৰিব ঠিক আছে বোলে আপোনাৰ বয়স বোলে 2000 চনত বা তাৰপৰা ডেটটো চিলেক্ট কৰিলে ঠিক আছে এনেকৈ আপুনি চিলেক্ট কৰিব লাগিব ওপৰত যিটো ডেট অফ বাৰ্থ আপুনি লিখিছিলে ৰিটাইপ ডেট অফ বাৰ্থ আছেনে তাতো সেইটোৱেই টাইপ কৰিব লাগিব ঠিক আছে মই খালি এটা ডেমো এটা দি দিছোঁ আপুনি সেইমতে ধুনীয়াকৈ কৰিব ঠিক আছে নিজৰ হিচাপমতে তাৰপিছত কৈছে চিলেক্ট জেণ্ডাৰ আপোনাৰ কি জেণ্ডাৰ হয় মেল ফিমেল ট্ৰেন্সজেণ্ডাৰ সেইটো চিলেক্ট কৰিব ওপৰত যিটো চিলেক্ট কৰিলে তলতো ৰিচিলেক্ট জেণ্ডাৰ সেইটোকে কৰিব লাগিব তাৰপিছত ইয়াত ধুনীয়াকৈ আপোনালোকৰ ফাদাৰ্ছ নেমটো লিখিব ফাদাৰ্ছ নেম এজ ৰেকৰ্ডেড ইন মেট্ৰিক চাৰ্টিফিকেট ঠিক আছে আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট যেনেকৈ নামটো আছে ঠিক সেইদৰেই আপুনি ইয়াত লিখিব লাগিব ৰিটাইপ ফাদাৰ্ছ নেম পুনৰ আপোনালোকৰ ফাদাৰ্ছ নেমটো ইয়াত টাইপ কৰিব লাগিব তাৰপিছত নিজৰ মা নামটো ইয়াত টাইপ কৰিব লাগিব মাদাৰ্ছ নেম পুনৰ সেই নামটো টাইপ কৰিব লাগিব তলতো ঠিক আছে এতিয়া কি কৰিব লাগিব কণ্টেক্ট ডিটেইলছবিলাক ইয়াত টাইপ কৰিব লাগিব আপোনালোকৰ নিজৰ ইমেইল এড্ৰেছটো শুদ্ধকৈ ইয়াত টাইপ কৰিব ইমেইল এড্ৰেছটো ইয়াত টাইপ কৰিব লাগিব ইমেইল এড্ৰেছ টাইপ কৰাৰ পিছতে জেনেৰেট ইমেইল OTP বুলি কৈছে তাত ক্লিক কৰাৰ লগে লগে এটা OTP আপোনালোকৰ ইমেইলত যাব সেই OTPটো আপোনালোকে কি কৰিব লাগিব এই 6টা বক্স দেখিছেনে তাত ইয়াত টাইপ কৰি তেতিয়া আপোনালোকৰ কি হ'ব ইমেইল এড্ৰেছটো ভেৰিফিকেশ্যন হ'ব ঠিক আছে ঠিক একেদৰে আপোনালোকৰ মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব লাগিব মোবাইল নম্বৰটো টাইপ কৰাৰ লগে লগে জেনেৰেট মোবাইল OTP বুলি এটা অপশ্যন দেখিছে তাত ক্লিক কৰাৰ লগে লগে এটা OTP আপোনালোকৰ মোবাইলত যাব সেই OTPটো 6টা অংকৰ সেই 6টা বক্সত আপোনালোকে টাইপ কৰাৰ লগে লগে বহাই দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰটো ভেৰিফিকেশ্যন হ'ব ঠিক আছে ঠিক একেদৰে আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যন কৰিছে ইয়াত আপোনালোকৰ নিজৰ আধাৰ নম্বৰটো প্লিজ এণ্টাৰ ইয়ৰ আধাৰ কাৰ্ড নম্বৰ ঠিক আছে ইয়াত আপোনালোকৰ নিজৰ আধাৰ নম্বৰটো টাইপ কৰি দিব যি আপোনালোকৰ আধাৰ নম্বৰটো ঠিক আছে 5647 যি আৰু সেইটো টাইপ কৰি দিব টাইপ কৰি দিয়াৰ লগে লগে জেনেৰেট আধাৰ OTP এটা অপশ্যন দেখিছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে তাত এটা OTP যাব সেই OTPটো একেধৰণে এই 6টা বক্সত আপোনালোকে বহাই দিব বহাই দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডখনো ভেৰিফিকেশ্যন হ'ব ঠিক আছে যিবিলাকৰ আধাৰ কাৰ্ড নাই তেওঁলোকে আই ডোণ্ট হেভ এ আধাৰ কাৰ্ডত ক্লিক কৰি আগন্তুক প্ৰচেছখিনি কৰিব লাগিব এই গোটেইখিনি আকৌ এবাৰ শুদ্ধকৈ হৈছে নে আপোনালোকে আকৌ এবাৰ চাই এই বক্সটোত এনেকৈ ক্লিক কৰি দিব ইয়াত শুদ্ধ চিন আহি যাব এনেকৈ তাৰপিছত আপোনালোকে কি কৰিব লাগিব এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব আপোনালোকৰ নিজৰ ক্ৰিয়েট ইয়ৰ পাছৱৰ্ড ঠিক আছে পাছৱৰ্ডটো কেনেকুৱা হ'ব লাগিব পাছৱৰ্ড শুড বি কম্বাইনেশ্যন অফ কেপিটেল লেটাৰ
আপোনালোকে যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিব সেইটো কেপিটেল লেটাৰ হ'ব লাগিব, স্মল লেটাৰটো থাকিব লাগিব আৰু কিছুমান স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব, যেনেকৈ প্ৰশ্নবোধক, ছেমিকলন এনেকুৱা ধৰণৰ এণ্ড নাম্বাৰছ থাকিব লাগিব আৰু সংখ্যাবিলাক থাকিব লাগিব কিছুমান। তো এনেকুৱা ধৰণৰ এটা ষ্ট্ৰং পাছৱৰ্ড আপোনালোকে ইয়াত ক্ৰিয়েট কৰিব লাগিব। ইয়াত যিটো পাছৱৰ্ড ক্ৰিয়েট কৰে মানে আপোনালোকে টাইপ কৰে, মানি লওক এ এটা কেপিটেল লেটাৰ হৈ গ'ল আৰু এটা স্মল লেটাৰ বি দিব লাগিব আৰু কিছুমান এইবিলাকক কোৱা হয় স্পেচিয়েল কেৰেক্টাৰ, ঠিক আছে। হেজ দিলে বা এইটো চিন দিলে বা ষ্টাৰ দিলে, ইকুৱেল টু দিলে, এনেকুৱা ধৰণৰ চব মিলাই পেলাই এটা পাছৱৰ্ড বনাব লাগিব, ষ্ট্ৰং পাছৱৰ্ড। ওপৰত যিটো আপুনি পাছৱৰ্ড বনাইছে কনফাৰ্ম পাছৱৰ্ডত সেইটোকে আকৌ এবাৰ ইয়াতো লিখিব লাগিব, ঠিক আছে। সেইটো কৰাৰ পিছত এটা কেপচা আহিব, আই এম নট এ ৰবটত আপুনি আকৌ এবাৰ এনেকৈ ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত শুদ্ধ চিনটো আহি যাব। ইয়াৰ পিছত প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্ট, প্ৰিভিউ ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে যি টাইপ কৰিলে আকৌ এবাৰ দেখুৱাব ধুনীয়াকৈ, এবাৰ চাব পাৰিব, কিবা যদি এডিট কৰিবলগীয়া আছে কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এটা একাউণ্ট ক্ৰিয়েট হ'ব। অনলি ইমানলৈ কি হ'ব, আপোনালোকৰ এটা একাউণ্ট ক্ৰিয়েট হ'ব। তাৰপিছত আগন্তুক প্ৰচেছখিনি নেক্সট ভিডিঅ'টোত মই আপোনালোকক ভালদৰে বুজাই দিম, কেনেকৈ বাকী একাউণ্টটো ক্ৰিয়েট হোৱাৰ পিছত কেনেকৈ এপ্লাই কৰিব লাগিব এই ৰেলৱে চাকৰিটোৰ বাবে। তো তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ, বহুত দীঘল হৈছে ভিডিঅ'টো। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে। তো নেক্সট ভিডিঅ'টো আমি জানিম যে এপ্লাই কেনেকৈ কৰিব পাৰি, ঠিক আছে। ধন্যবাদ। জয় আই অসম।